ওম শান্তি 10 জুলাই 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, এতিয়া শতপ্ৰধান হৈ ঘৰলৈ যাব লাগে। সেয়েহে নিজক আত্মা বুলি বুজি নিৰন্তৰ পিতাক স্মৰণ কৰাৰ অভ্যাস কৰা। উন্নতিৰ প্ৰতি সদায় ধ্যান ৰাখা। প্ৰশ্ন: পঢ়াত দিনে প্ৰতিদিনে আগবাঢ়ি গৈ আছা নে পিছ পৰি ৰৈ আছা, তাৰ লক্ষণ কি? উত্তৰ: পঢ়াত যদি আগবাঢ়ি গৈ আছা তেন্তে পাতল অনুভৱ হ'ব। বুদ্ধিত উদয় হ'ব যে এয়াতো শৰীৰ, এয়া ত্যাগ কৰিব লাগে। আমিতো এতিয়া ঘৰলৈ যাব লাগে। দৈবী গুণ ধাৰণ কৰি থাকিব। যদি পিছ পৰি ৰৈ গৈছা তেন্তে চলনত আখুৰি গুণ দেখা দিব। চলতে ফুৰোতে পিতাৰ স্মৃতি নাথাকিব। তেনে সন্তানে ফুল হৈ সকলোকে সুখ দিব নোৱাৰিব। এনেকুৱা সন্তানৰ আগলৈ গৈ সাক্ষাৎকাৰ হ'ব, তেতিয়া বহুত শাস্তি খাবলগীয়া হ'ব। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. চলতে ফুৰোতে বুদ্ধিত পঢ়াৰ চিন্তন কৰিব লাগে। যিকোনো কাৰ্য কৰোঁতে বুদ্ধিত যাতে সদায় জ্ঞান নিগৰি থাকে। এয়া হৈছে আটাইতকৈ শ্ৰেষ্ঠ পঢ়া, যি পাঠ পঢ়ি দ্বৈত মুকুটধাৰী হ'ব লাগে। 2. অভ্যাস কৰিব লাগে যে আমি আত্মা, ভাই ভাই। দেহ অভিমানত আহিলে ওলোটা কৰ্ম হয়। সেয়েহে যিমান সম্ভৱ দেহী অভিমানী হৈ থাকিব লাগে। বৰদান: সত্যতাৰ শক্তিৰে সদায় আনন্দত নৃত্য কৰোঁতা শক্তিশালী মহান আত্মা হোৱা। কোৱা হয়, সত্যতাত থাকিলে নাচি থাকে। সঁচা অৰ্থাৎ সত্যতাৰ শক্তিধাৰীয়ে সদায় আনন্দত নাচি থাকিব, কেতিয়াও জয় পৰি নাযাব। বিবুদ্ধিত নহ'ব, ভয় নকৰিব, দুৰ্বল নহ'ব। তেওঁ সদায় আনন্দত নাচি থাকিব, শক্তিশালী হ'ব। তেওঁৰ সন্মুখীন হোৱাৰ শক্তি থাকিব। সত্যতা কেতিয়াও লৰচৰ নহয়, অবিচলিত হৈ থাকে। সত্যৰ নাও তুলুং ভুতুং কৰে, কিন্তু নুডুবে। গতিকে সত্যতাৰ শক্তি ধাৰণ কৰোঁতা আত্মাহে মহান হয়। শ্লোগান: ব্যস্ত মন বুদ্ধিক ছেকেণ্ডত বিৰাম দিয়াটোৱে সৰ্বশ্ৰেষ্ঠ অভ্যাস। পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। কোনোবা দেহধাৰী দৃষ্টিৰে তোমালোকৰ সন্মুখত আহিলে তেতিয়া তোমালোকে ছেকেণ্ডত তেওঁৰ দৃষ্টিক আত্মিক দৃষ্টিলৈ পৰিৱৰ্তন কৰি লোৱা। কোনোবা অৱনমিত কৰোৱাৰ বৃত্তিৰে বা নিজৰ সংগদোষত অনাৰ দৃষ্টিৰে সন্মুখত আহিলে তেতিয়া তোমালোকে তেওঁক সদায় শ্ৰেষ্ঠ সংগৰ আধাৰেৰে সংগদোষৰ পৰা দূৰ কৰি শ্ৰেষ্ঠ সংগ লওঁতা কৰি তোলা। এয়াই হৈছে পৰোপকাৰৰ ভাৱনা। ওম শান্তি।